দৰঙত মোটামুটি ৩,০০০তকৈ বেছি আমাৰ পোষ্টেল বেলটৰ ভোটাৰ্ছ আছে আৰু আমি আজি বৰ্তমান তিনিটা জেগাত আমি ফেচিলিটেশ্যন চেণ্টাৰ বনাইছোঁ। এটা হ'ল মঙলদৈ কলেজ, এটা হ'ল মঙলদৈ কমাৰ্চ কলেজ আৰু এটা পুলিচ ৰিজাৰ্ভত। আৰু 6 তাৰিখৰ পৰা আমাৰ DC অফিচতো তাতো ফেচিলিটেশ্যন চেণ্টাৰ হ'ব, তাতো মানুহবোৰে ভোট দিব পাৰিব। আৰু এইখিনিয়ে নিকাভাৱে ভালভাৱে স্বচ্ছভাৱে চলি আছে। এই ফেচিলিটেশ্যন চেণ্টাৰ ট্ৰেইনিং চেণ্টাৰত দুদিন আজি আৰু কালিলৈ চলিব আৰু DC অফিচত 4 তাৰিখৰ পৰা 8 তাৰিখলৈ চলিব। আৰু 8 তাৰিখে আমাৰ ইয়াতে যিহেতু ভোট ইয়াতে পলিং পাৰ্টিবোৰ যাব, সেইকাৰণে 8 তাৰিখে ইয়াতো এটা চেণ্টাৰ থাকিব। তো যোনে যোনে প্ৰিজাইডিং অফিচাৰ, পলিং অফিচাৰ, ফাৰ্ষ্ট পলিং পাৰ্চনেলবোৰে ইয়াতো 8 তাৰিখেও ভোট দিব পাৰিব। দৰঙত মোটামুটি ৩,০০০তকৈ বেছি আমাৰ পোষ্টেল বেলটৰ ভোটাৰ্ছ আছে আৰু আমি আজি বৰ্তমান তিনিটা জেগাত আমি ফেচিলিটেশ্যন চেণ্টাৰ বনাইছোঁ। এটা হ'ল মঙলদৈ কলেজ, এটা হ'ল মঙলদৈ কমাৰ্চ কলেজ আৰু এটা পুলিচ ৰিজাৰ্ভত। আৰু 6 তাৰিখৰ পৰা আমাৰ DC অফিচতো তাতো ফেচিলিটেশ্যন চেণ্টাৰ হ'ব, তাতো মানুহবোৰে ভোট দিব পাৰিব। আৰু এইখিনিয়ে নিকাভাৱে ভালভাৱে স্বচ্ছভাৱে চলি আছে। এই ফেচিলিটেশ্যন চেণ্টাৰ ট্ৰেইনিং চেণ্টাৰত দুদিন আজি আৰু কালিলৈ চলিব আৰু DC অফিচত 4 তাৰিখৰ পৰা 8 তাৰিখলৈ চলিব। আৰু 8 তাৰিখে আমাৰ ইয়াতে যিহেতু ভোট ইয়াতে পলিং পাৰ্টিবোৰ যাব, সেইকাৰণে 8 তাৰিখে ইয়াতো এটা চেণ্টাৰ থাকিব। তো যোনে যোনে প্ৰিজাইডিং অফিচাৰ, পলিং অফিচাৰ, ফাৰ্ষ্ট পলিং পাৰ্চনেলবোৰে ইয়াতো 8 তাৰিখেও ভোট দিব পাৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।